শ্ৰদ্ধেয় ৰাইজ, এই প্ৰতিকূল বতৰক নেওচি আমি উজানবাসী ৰাইজে সংকল্প লৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট ভাওনা সংস্কৃতিক আমি গুৱাহাটীৰ মাজমজিয়াত জীয়াই ৰাখিবৰ কাৰণে
চেষ্টা কৰি সংকল্প লৈছিলোঁ। ঠিক তেনেদৰেই আমি অশেষ কষ্ট কৰি এই ভাওনা সংস্কৃতি জীয়াই ৰাখিব চেষ্টা কৰি এই বছৰ সৈতে আমাৰ তৃতীয় নিবেদন 2025 বৰ্ষৰ তৃতীয় নিবেদন সীতাৰ পাতাল গমন জনাবলৈ পাই সুখী হৈছোঁ। ছত্তীশগড় ৰায়পুৰৰ ৰাজ্যপাল মহোদয় ৰমেন ডেকা মহোদয়ৰ নিমন্ত্ৰণ ক্ৰমে আমি এই উজান বজাৰ ভাওনা শিল্পী সমাজ যি সৃষ্টি কৰি উজান বজাৰৰ স্থায়ী মহিলাসকলে গৈ ছত্তীশগড় ৰায়পুৰত এই সীতাৰ পাতাল গমন পৰিৱেশন কৰি আমি ভূয়সী প্ৰশংসা বুজিবলৈ সক্ষম হৈছিলোঁ। আৰু ছত্তীশগড়ৰ ৰাইজে এই ভাওনা দেখা পায়, মহাপুৰুষ শংকৰদেৱৰ ভাওনাৰ দেখা পাই তেওঁলোক এনেকুৱা আপ্লুত হৈছে যে তেওঁলোকে হিন্দী পেপাৰত লিখি দিছে, ডাঙৰ ডাঙৰ আখৰেৰে হিন্দী পেপাৰত লিখিছে, ভাওনা নে তৰি দিয়া ভাষা কি দীवार, भावना ने तोड़ी दिया भाषा की दीवार, मुक्ताकाश प्रेक्षागृह में असमिया भावना का इतिहास बना दिया। তেওঁলোকে আমার সাজ পোশাক দেখি খুব ভাল পাইছিল। बोले ये सब कहाँ मिलता है? बोला आसाम में मिलता है। সাজ পোশাক মঞ্চত যিবিলাক আমি কৰিছিলোঁ মণিকূট বাটচৰা আৰু মহাপুৰুষ শংকৰদেৱে যেতিয়া প্ৰথম ভাওনা সৃষ্টি কৰিছিল সেই পুৰণি সংস্কৃতিক আমি মৰ্যাদা দি পুৰণি সংস্কৃতিক আমি ধৰি ৰাখি মঞ্চত আমি ব্যৱহাৰ কৰিছোঁ। যেনে কুমুৰাত চাকি জ্বলোৱা, কুমুৰাত চাকি জ্বলোৱা, অমিতাত চাকি জ্বলোৱা, ঔটেঙাৰ বাতলিত চাকি জ্বলোৱা, এইটো হ'ল ভাওনাৰ এটা আৰিয়া পদ্ধতি বুলি কয়। এই আৰিয়া পদ্ধতিৰে কুমুৰা অমিতাত চাকি জ্বলাই আমি মঞ্চ পোহৰ কৰোঁ। সেই পুৰণি সংস্কৃতিৰ মৰ্যাদা আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ গুৰুজনাৰ আসন মণিকূট বনাইছোঁ। এইফালে শিল্পীসকল অহা যোৱাৰ কাৰণে এই বাটচৰা অগ্নিগড় এনেকৈ আমি কিছুমান গুৱাহাটীত নহ'লেও আমি চেষ্টা কৰিছোঁ যে পুৰণি ভাওনাৰ সংস্কৃতিটো কেনেকৈ জীয়াই ৰাখিব পাৰোঁ। ধন্যবাদ ৰাইজ, আপোনালোকে ধন্যবাদ দিছোঁ যে এনেকুৱা প্ৰতিকূল বতৰটো নেওচি আপোনালোকে আসন গ্ৰহণ কৰি আমাক উৎসাহ যোগাইছে। বেছি কথা নকওঁ, আজি এই সীতাৰ পাতাল গমন ভাওনাক ভাগি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰিব আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালক মহোদয় ৰাহুল দাসদেৱে। আৰু এই ভাওনাত কৈ ভাল লাগিছে যে অসম চৰকাৰো আমাক সহায় কৰে, মুখ্যমন্ত্ৰী মহোদয়েও সহায় কৰে আৰু তেওঁলোকৰ আশীৰ্বাদ লৈ আমি সাহস পাই এই ভাওনা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু আজি মঞ্চত উপস্থিত হৈছে এই সঞ্চালক মহোদয় ৰাহুল দাসদেৱ ডাঙৰীয়া। লগত আছে উজনি অসমৰ ভাওনা নাট বিহুৰ বিষয়ে ওতঃপ্ৰোতভাৱে জ্ঞান সংৰক্ষণ কৰা এজন বিশেষ ব্যক্তি আজি মঞ্চত উপস্থিত আছে। তেওঁ হ'ল অশোক শইকীয়াদেৱ। আৰু লগত আছে আমাৰ বাইদেউ কবিতা শৰ্মা, কবিতা শৰ্মা ভট্টাচাৰ্য বাইদেউ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পৰা উপ সঞ্চালিকা হিচাপে অৱসৰ গ্ৰহণ কৰা মাননীয় কবিতা শৰ্মা ভট্টাচাৰ্য বাইদেউ ইয়াত উপস্থিত হৈছেহে। তেখেতে আমি ভাওনাৰ সম্পৰ্কে যিখন স্মৃতিগ্ৰন্থ তৈয়াৰ কৰিছিলোঁ তেখেতে উন্মোচন কৰিব। গতিকে ৰাইজ আমি পলম নকৰোঁ। মঞ্চত উপস্থিত আছে বৃহত্তৰ উজানৰ ভাওনা শিল্পী সমাজৰ সভাপতি কৈলাশ শৰ্মা, ডক্টৰ মুনীন্দ্ৰ দাস, বাপন বৰ্মন,
তাৰপাছত আছে জয়শেখৰ দাস, জোনা, এনেকৈ বনলতা দাস ডেকা সকলো উপস্থিত আছে। পোনপ্ৰথমে আমি বন্তি গছৰে জ্বলাই মঞ্চ শুৱনি কৰি লওঁ। তাৰপাছত একোকণি গামোচাৰে আমি সম্বোধনা আগবঢ়াম। গতিকে সঞ্চালক মহোদয় ৰাহুল দাসদেৱক মই অনুৰোধ জনালোঁ যাতে এগছি বন্তি প্ৰজ্বলন কৰি এই লতাশিল খেলপথাৰত যাতে নাম অটুট থাকি যায়। আমি দেখিবলৈ পাইছোঁ গুৱাহাটী বিহু সন্মিলনৰ সভাপতি অশোক কুমাৰ বিষয়াদেৱো আহি পাইছে। অশোক কুমাৰ বিষয়াকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ কৰালোঁ। আচ্ছা, হ'ব। লগে লগে কবিতা শৰ্মা ভট্টাচাৰ্য বাইদেউ এগছি বন্তি জ্বলাওক। অশোক শইকীয়াদেৱেও যাতে পোহৰ হৈ উঠে আৰু আমি যাতে তেখেতসকলৰ আশীৰ্বাদ লৈ আমি যাতে এই ভাওনা সংস্কৃতিটো জীয়াই ৰাখিব পাৰোঁ। সকলোৰে আশীৰ্বাদ লাগিব, সকলোৰে সহায় সহযোগ লাগিব। অশোক শইকীয়াদেৱে, কৈলাশ শৰ্মা, মনীন্দ্ৰ দাস, কবিতা বাইদেউ, এতিয়া আমি আমাৰ বিশ্বাস, আমাৰ ধৰ্মীয় বিশ্বাস, এই ধৰ্মীয় বিশ্বাসটো হ'ল ভাওনা আৰম্ভ কৰাৰ আগতে পবিত্ৰ হাতেৰে এগছি বন্তি জ্বলাই ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি আৰম্ভ কৰিম এতিয়া ভাওনা। আৰু পোনপ্ৰথমেই আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালক মহোদয় ৰাহুল দাসদেৱক কৈলাশ শৰ্মা সভাপতিয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে। আৰু লগে লগে কবিতা শৰ্মা বাইদেউক বনলতা দাস ডেকাই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে। আৰু লগে লগে অশোক শইকীয়াদেৱকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। ডক্টৰ মনীন্দ্ৰ দাসে অশোক শইকীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াব। ধন্যবাদ ৰাইজ। সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে অন্ত পৰিল। আৰু সভাপতি মহোদয় যিহেতু অলপ আহিব দিগদাৰ পাইছে, গতিকে তেওঁ প্ৰেক্ষাগৃহতে এখন গামোচাৰে সম্বৰ্ধনা আগবঢ়াব। মঞ্চত উপস্থিত হৈছে প্ৰণৱজ্যোতি লকৰ। মঞ্চত উপস্থিত হোৱাৰ লগে লগে আমাৰ সকলোৰে ভাল লাগি গৈছে। গতিকে তেওঁক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াব। জয়শেখৰ দাসে প্ৰণৱজ্যোতি লকক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা আগবঢ়াইছে। আৰু আমি শুনিবলৈ পাইছোঁ দেৱজিৎ দাস
মুখ্য অভিযন্তা দেৱজিৎ দাস তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আহি পাব। গতিকে আজি আমি এই বৃহত্তৰ ভাওনা শিল্পী সমাজৰ তৰফৰ পৰা এখন স্মৃতি গ্ৰন্থৰ আয়োজন কৰিছিলোঁ উদ্বোধন কৰিবৰ কাৰণে। এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব আমাৰ বাইদেউ কবিতা শৰ্মা ভট্টাচাৰ্যই। বাইদেউলৈ এতিয়া অনুৰোধ যাতে স্মৃতি গ্ৰন্থখন উদ্বোধন কৰি স্মৃতি গ্ৰন্থৰ ২-এটি পৃষ্ঠা যদি কয় তেতিয়াহ'লে ভাল লাগিব। বাইদেৱে ক'ব যে উদ্বোধন কৰা হ'ল, উন্মোচন কৰা। নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ আৰু বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজ সকলোলৈকে মোৰ নমস্কাৰ আৰু সেৱা জনাইছোঁ। আজি বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ দ্বাৰা এখন মেগাজিন উন্মোচন কৰিবলৈ মই ইয়াত উপস্থিত হৈছোঁ। ইয়াত বিভিন্নজনে শুভেচ্ছা বাণী দিছে। বিভিন্নজনে শুভেচ্ছা বাণী আগবঢ়াইছে। ৰাজ্যপাল ছত্তীশগড়ৰ গৱৰ্ণৰ তেখেতে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কালচাৰেল মিনিষ্টাৰ মাননীয় বিমল বৰা আৰু মাননীয় ৱাটাৰ ৰিচোৰ্চ ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনৰ মিনিষ্টাৰ শ্ৰী পীযুষ হাজৰিকা আৰু মাননীয় শ্ৰীমতী মিলাননী দেৱী, আৰু আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ ভাইচ চেয়াৰমেন প্ৰণৱজ্যোতি লহকৰ, তেওঁলোকে ইয়াতে শুভেচ্ছা বাণী আগবঢ়াইছে। আৰু পীতাম্বৰ আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ মাননীয় ডক্টৰ পীতাম্বৰ গোস্বামীদেৱেও এটি লিখনি আগবঢ়াইছে। তাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ লিখনিৰ সমাৱেশ ঘটিছে। আপোনালোকে পঢ়ি ইয়াক নিশ্চয় উপভোগ কৰিব পাৰিব। আৰু এই স্মৃতি গ্ৰন্থখনি মই উন্মোচন কৰিলোঁ আৰু এই বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ উন্নতি কামনা কৰিলোঁ। তেওঁলোকে যাতে আৰু এইদৰে ভাওনা আমাৰ আগত পৰিৱেশন কৰি উন্নতিৰ শিখৰত আগবাঢ়ি যায়, তাকে কৈ মই এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰিলোঁ। নমস্কাৰ। ধন্যবাদ বাইদেউ, ইমান সুন্দৰকৈ আপুনি উন্মোচন কৰিলে, সঁচাকৈ ভাল লাগিল। মই এটা ক'ব বিচাৰিছোঁ যদি কোনো বেয়া নাপায়। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু পীতাম্বৰ দেৱ গোস্বামীয়ে লিখিছে, অসমীয়া সমাজ জীৱনত শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট ভাওনাৰ প্ৰভাৱ। তাত ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীয়ে লিখিছে, শেষাং শ্ৰীমদ যশোদা সুত পদকমলে নাস্তি ভক্তি নরানাং জেষাং আবির কন্যা প্রিয় গুণ কথনে নানুরক্তৌরসজ্জা জেষাং শ্রীকৃষ্ণ লীলা ললিতানি হাধব নৈব কর্ণ ধিক তাং ধিক তাং ধিক তাং কথয়তি নিহতং
কীৰ্তনস্তু মৃদংগম। এই শ্লোকটো আমালৈ পঠিয়াইছে, ভাল লাগিল। এতিয়া আমাৰ সঞ্চালক মহোদয় ৰাহুল দাসদেৱক চমুকৈ অলপ দুষাৰ বক্তব্য দিলে ভাল পাম। আৰু তেখেতে আহি উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত। ধন্যবাদ। পোনপ্ৰথমে সকলোকে শ্ৰদ্ধা নিবেদিছোঁ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক, লগতে মোৰ মঞ্চত সন্মুখত থকা বিশিষ্ট ব্যক্তি, শ্ৰদ্ধাৰ ৰাইজ আৰু বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ সমূহ শিল্পীসকল, পোনপ্ৰথমে আপোনালোকক উদ্যোক্তাসকলক আন্তৰিকতাৰে ধন্যবাদ যাচিছোঁ। এনে এটা পবিত্ৰ অনুষ্ঠান খুব নিয়াৰিকৈ চহৰৰ মাজমজিয়াত আপোনালোকে পৰিৱেশন কৰিবলৈ প্ৰচেষ্টা কৰিছে আৰু আপোনালোকৰ এই তৃতীয় নিবেদন নিশ্চয়কৈ শলাগ ল'বলগীয়া। আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমি এনেধৰণৰ কাৰ্যসূচী অৰিহণা যোগোৱাৰ বাবে যিখিনি কৰিবলগীয়া থাকে নিশ্চয়কৈ আমি আপোনালোকক সহায় সহযোগিতা আগবঢ়াবলৈ পাই সুখী হৈছোঁ। আৰু লগতে অনাগত দিনতে যাতে আপোনালোকৰ এনে প্ৰচেষ্টা আৰু ভালদৰে আপোনালোকে নিব পাৰে, নিশ্চয়কৈ আমি আপোনালোকৰ লগত থাকিম আৰু থাকিব লাগে, কাৰণ আপোনালোকে চৰকাৰৰ কাম কৰি আছে। আমাৰ সাংস্কৃতিক দিশটো, ধৰোহৰটো যিটো আমি কৰিব লাগে, আপোনালোকে আমাক সহায় সহযোগিতা আগবাঢ়ি আছে। আৰু এনে এখন ঐতিহাসিক মঞ্চ লতাশিল খেলপথাৰত আপোনালোকে অনুষ্ঠিত কৰিছে আৰু ৰাইজৰ সমাদৰ আপোনালোকে পাইছে। নিশ্চয়কৈ আমি খুব গৌৰৱ কৰি ল'বলগীয়া কথা। আৰু আপোনালোকে আমাৰ সংস্কৃতিটো ধৰি ৰাখিবলৈ সহায় কৰিছে। লগতে মহিলা শিল্পীসকললৈকেও উজান বজাৰ মহিলা শিল্পী সমাজতো আমি আন্তৰিকতাৰে ধন্যবাদ যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ। তেওঁলোকৰ যিটো ভূমিকা, যোৱাবাৰ মই আহিব নোৱাৰিলোঁ, কিন্তু ইমান ধুনীয়াকৈ প্ৰত্যেকবাৰে তেওঁলোকে কথাবোৰ আগবঢ়াই আনে, তেওঁলোকৰ প্ৰচেষ্টা দেখি আমি উৎসাহিত হৈছোঁ। আৰু আশা কৰিম আমাৰ অকল উজান বজাৰ স্থিত ৰাইজে নহয়, সমগ্ৰ অসমতে আপোনালোকৰ এই যিটো নিদৰ্শন, যিটো আমাৰ সংস্কৃতিক ধৰি ৰখা নিদৰ্শন, নিশ্চয়কৈ বুজিব পাৰিব। চহৰৰ ভিতৰত থাকি সকলোখিনি ধৰি ৰাখিছে আৰু বিশেষ ক'বলগীয়া নাই। এইখিনি কৈয়ে পুনৰবাৰ তৃতীয় নিবেদন নহয় জানো এইবাৰ, আৰু আমি এনেধৰণৰ নিবেদন আপোনালোকে নিশ্চয়কৈ আৰু ভাল কৰি আৰু সফলভাৱে এইবাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি আশা কৰিলোঁ। আৰু এইখিনি কৈয়ে আজিৰ এই অনুষ্ঠান উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, ধন্যবাদ। বহুমূলীয়া বক্তব্য দাঙি ধৰিলে। অহা বছৰলৈ বিচাৰিম। আৰু এতিয়া মুখ্য অভিযন্তা দেৱজিৎ দাস আহি পাইছে। তেখেতক এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা আগবঢ়াব বাপন বৰ্মনে। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰণি পৰিল। আৰু সভাপতি কৈলাশ শৰ্মাকো এখন গামোচাৰে সম্বৰ্ধনা আগবঢ়াব বাপন বৰ্মনে। ধন্যবাদ। এতিয়া আমাৰ শেষ হোৱা নাই, গতিকে অশোক কুমাৰ বিষয়ে যদি এটা লাইন কৈ দিয়ে তাৰ পৰাই ভাল হয়। আৰু নীলোপম দাসো আছে, মাইক্ৰফোনটো দি আছোন অকণমান। ডিয়াৰ ৰাইজ, জয় জয়তে মই আজি উজান বজাৰ বৃহত্তৰ উজান বজাৰ ভাওনা মহিলা ভাওনা কমিটিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমি গুৱাহাটী বিহু সন্মিলনী তৰফৰ পৰা যিহেতু আমাৰ বিহু সন্মিলনীৰে সদস্য এওঁলোকেই হয়, আৰু আজি ভাওনাখন কৰি এই যোৱা 3 বছৰে যিখিনি ৰাইজৰ পৰা সঁহাৰি লাভ কৰিছে, বা অসম চৰকাৰে হওক বা বাহিৰতো গ'ল, এবাৰ ছত্তীশগড়তো গৈ কৰি আহিলে, তাৰ বাবে এইটো শলাগ ল'বলগীয়া। আৰু মই আশা কৰোঁ যে আগন্তুক বৰ্ষতো এনেকৈ যাতে ভাওনাখন আগবঢ়াই নিয়ে। এইটো বৰ ধাৰ্মিক কাৰ্য,
আৰু বিশেষকৈ উজান বজাৰৰ কাৰণে যিহেতু আপুনি চাৰিওফালে চালে মঠ মন্দিৰ নামঘৰ চব ভৰি আছে, কিন্তু যোৱা 3 বছৰৰ পৰা বাকীখিনি কালচাৰটো আছিলেই, এইবাৰ ধাৰ্মিক অনুষ্ঠানটো আৰম্ভ হৈ গ'ল। তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। বৃহত্তৰ উজান বজাৰ মহিলা ভাওনা সমিতিলৈ সহযোগিতা আছে। শলাগ লৈছোঁ যে তেওঁলোকে প্ৰতি বছৰেই খুব সুন্দৰভাৱে ভাওনা আমাৰ এই লতাশিল খেলপথাৰত অনুষ্ঠিত কৰি আহিছে। আমাৰ গুৱাহাটী বিহু সন্মিলনেই সকলোবিলাক কাৰ্যকৰ্তাই বা আমাৰ সদস্যাই সকলেই এই ভাওনাখন আজি 3টা বছৰ ধৰি অহৰহভাৱে সুন্দৰভাৱে চলি আহিছে। অলপতে ছত্তীশগড়ত আমাৰ ৰাজ্যপাল, আমাৰ অসমৰে সন্তান ৰমেন ডেকা ডাঙৰীয়া নিমন্ত্ৰণমে খুব সুন্দৰভাৱে তাৰ পেপাৰবিলাকতো লিখিছে আৰু নিজেই গৌৰৱ অনুভৱ কৰিছোঁ যে ইমান আমাৰ এই বাই ভনীসকলে ভাওনাখন কৰি অসমলৈ সুনাম কৰি আনিছে। গতিকে এই যাত্ৰা এক সফল যাত্ৰা হওক, এই শুভকামনা থাকিল। ধন্যবাদ। এয়া আছিল গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয়াদেৱ, সাধাৰণ সম্পাদক নিৰুপম দাস। তেওঁলোকে বক্তব্য দিলে, বৰ ভাল লাগিল। আপোনালোকে আসন গ্ৰহণ কৰক। এতিয়া চমুকৈ আমাৰ অসমৰে আন এজন খ্যাতনাম শিল্পী অশোক শইকীয়া 2 আষাৰ চমুকৈ। শ্ৰদ্ধেয় উপস্থিত মোৰ সংগীবৃন্দ আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক মহোদয়, লগতে উপস্থিত থকা সমূহ দৰ্শক মণ্ডলী, ভাওনাৰ তাত্ত্বিক দিশটো এটা শ্লোকেৰে আমাৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে লিখিছে। ভাওনা মানে ভাও দিয়া। কাৰ ভাও দিওঁ? বেলেগ এজন মানুহৰ ভাও দিওঁ। তাৰমানে সেই ভাওনা, আৰু এই ভাওনাই মহাপুৰুষ শংকৰদেৱে যিটো সময়ত অসমত জন্মগ্ৰহণ কৰিছিলে, সেই সময়ত শতকৰা 99জন লোকে নিৰক্ষ আছিলে। গতিকে তেওঁ ধৰ্ম প্ৰচাৰত লিখনিৰে সৈতে ৰাইজক কৃষ্ণ তত্ত্ব বুজাবলৈ তেওঁ অসুবিধা হৈছিলে, আৰু সেইকাৰণে তেওঁ এই ভাওনা যোগেদি বেদৰ ব্যাখ্যা দিছিলে আৰু ভাগৱতৰ ব্যাখ্যাবিলাক কৃষ্ণ কেনেকুৱা আছিলে বা ভীষ্ম কেনেকুৱা আছিলে, তেওঁলোকৰ কাৰ্যকৰ্তাবিলাক কাৰ্যকাৰীবিলাক কি আছিলে, ৰাস কি আছিলে বা কালীয় দমন কি, এই কৃষ্ণৰ গোটেই বাল্যকালৰ ঘটনাবিলাক তেওঁ লিখনিৰে নহয় ভাওনা কৰি ভাও দি পেলাই তেওঁ জনসাধাৰণক বুজাইছিলে। বিশেষকৈ ভাওনাত পাপ পুণ্য বিচাৰ হয়, আৰু 2টা জাতি ভাওনাত দেখুৱায়, মানৱ আৰু দানৱ। মানৱৰ কাৰ্য কি আৰু দানৱৰ কাৰ্য কি, আৰু কোনে ঈশ্বৰক সাধনা কৰে আৰু কেনেকৈ জ্ঞান বিস্তাৰ কৰে ঋষিসকলৰ থ্ৰুৱেদি, আৰু গোটেই ব্যৱস্থাটো সামাজিক ব্যৱস্থাটো মহাপুৰুষ শংকৰদেৱে সমাজৰ মাজলৈ থুলমূলকৈ এনেকৈ প্ৰচাৰ কৰিছিলে। পাপ কৰিলে পাপৰ প্ৰায়শ্চিত্ত হ'ব লাগিব, পুণ্য কৰিলে তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰে, সমাজৰ কৃপা লাভ কৰে। এইখিনিয়ে ভাওনাৰ তাত্ত্বিক কথা। আচলতে ভাওনাটো আমাৰ সনাতন ধৰ্মৰ বেদ বেদান্তবিলাক 4 বেদৰ আখ্যানবিলাককে আমাৰ সত্ৰাধিকাৰসকলে বা সমাজৰ গুৰুসকলে এই আখ্যানবিলাক লৈয়ে ভাওনা নাটকবোৰ ৰচনা কৰিছে, আৰু সেই ৰচনা কৰা ভাওনাবিলাকেই এখন এখন ভাওনাৰ টাইটল হিচাপে ব্যৱহাৰ কৰোঁ। যেনে ভীষ্ম পৰ্ব, দ্ৰোণ পৰ্ব, ভীষ্ম হৰসজ্জা, অৰ্জুন ভঞ্জন, এনেকুৱা কিছুমান ঘটনা এই ভাগৱতত লিপিবদ্ধ আছে, আৰু সেইখিনিকে এনেকৈ ভাওনা আকাৰে কৰা যায়। আজিৰ ভাওনাখন সীতাৰ পাতাল গমন। এই সীতাৰ পাতাল গমন কেনেকৈ হ'ল? সীতাক যেতিয়া নানা পৰীক্ষা কৰি সমাজৰ বাবিলাক
ৰামৰ কাণত পৰাৰ কাৰণে সীতাক অগ্নি পৰীক্ষা কৰিবলৈ ল'লে আৰু সেই অগ্নি পৰীক্ষাৰ বিনিময়ত সীতাই সহ্য কৰিব নোৱাৰি সকলো দুখ কষ্ট সহ্য কৰিব নোৱাৰি তেওঁ পাতাললৈ গমন কৰিলে আৰু ৰামেও মৃত্যু হোৱা নাই ৰাম স্বৰ্গলৈ গুচি গ'ল এইটোৱেই ঘটনা ইয়াত গতিকে আপোনালোকে উপভোগ কৰিব কথা কোৱা সময় নহয় অভিনয় চাবলৈ ৰখি আছে সকলোকে ধন্যবাদ জনাইছোঁ লগে লগে সভাপতি কৈলাশময় চমুকে অকণমান পোনপ্ৰথমেই ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ এই মঞ্চৰ পৰা মঞ্চত উপবিষ্ট অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল মঞ্চৰ সন্মুখত উপবিষ্ট গুৱাহাটী বিহনগুলি সভাপতি সম্পাদককে ধৰি সাংবাদিক বন্ধু বান্ধৱীসকলৰ ৰাইজ ইতিমধ্যে আমাৰ উপযুক্ত বক্তাসকলে যিখিনি মহামূল্যৱান বক্তব্য আগবঢ়াই থৈ গ'ল মোৰ ক'বলৈ বিশেষ নাই কিন্তু মই এটা কথাই কওঁ যে উজান বজাৰৰ ইতিহাসত এটা কথাই আছে যে এইখন মঞ্চত যিয়ে এবাৰ ভৰি দিয়ে সি পিছলৈ উভতি চাবলগীয়া নহয় হয় ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ তেওঁ আগুৱাই যায় আৰু ভাওনাখনৰ এটা উদ্দেশ্য আছিল যে বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হৈ থাকে কিন্তু আমাৰ সাংস্কৃতিক সঞ্চালক ডাঙৰীয়াই কৈ যোৱাৰ দৰে যে গ্ৰাম্য অঞ্চলত বা অসমৰ সত্ৰ নামঘৰসমূহত চলি থকা ভাওনাৰ যি পৰিৱেশ বহু বছৰ আগত ইয়াত হৈছিলে কিন্তু আধুনিক পৰিৱেশত লতাশিল খেলপথাৰলৈকে যেতিয়া লৈ অহা হ'ল তাত উজান বজাৰৰ মহিয়সী নাৰীসকলে অংশগ্ৰহণ কৰি এটা ইতিহাস সৃষ্টি কৰিলে আৰু যি ইতিহাসে ইতিমধ্যে আমি প্ৰথম বছৰতে ঘোষণা কৰিছিলোঁ 15 ডিচেম্বৰ 2023 চনত আমি এটা ঘোষণা কৰিছিলোঁ যে এই শিল্পীসকলে এটা সময়ত অসমৰ পৰিধি পাৰ হৈ ভাৰতবৰ্ষৰ পৰিধি পাৰ হৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰিব আৰু সঁচাকৈ এইবাৰ আমি নিজেই আনন্দিত গৌৰৱান্বিত বোধ কৰিছিলোঁ যিদিনাখন মাননীয় ৰাজ্যপাল ছত্তীশগড় অসমৰ সুযোগ্য সন্তান ৰমেন ডেকা ডাঙৰীয়াই আমাক আমন্ত্ৰণ কৰিছিল আৰু এইবাৰ গৈ যিটো পৰিৱেশত আমি তাত ভাওনা পৰিৱেশন কৰিছিলোঁ তাত আচৰিতভাৱে ছত্তীশগড় ৰায়পুৰৰ কাশী মোহন দাস যি সংগ্ৰহালয় মঞ্চত শ শ দৰ্শকে হাতচাউৰিৰে ভাষা বুজি পোৱা নাছিল কিন্তু তেওঁলোকে যিটো শৈলী যিটো আমাৰ পৰম্পৰা বিষয়ে গম পাই আনন্দিত হৈছিল আৰু প্ৰতিগৰাকী উৎসাহিত হৈ আমাৰ অসমৰ শিল্পীসকলক উজান বজাৰবাসী ৰাইজক গুৱাহাটীবাসী ৰাইজক আশীৰ্বাদ প্ৰদান কৰিছিল আৰু আজি তৃতীয় বছৰৰ বাবে আমি ভাওনা পৰিৱেশন কৰিবলৈ গৈ আছোঁ গতিকে এইখিনিয়ে কৈ মই সমগ্ৰ ৰাইজক আমাৰ মাজলৈ আহি উপস্থিত হোৱা প্ৰতিকূল বতৰত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ চমুকৈ দুটি লাইনত দেৱজিৎ দাসে ধন্যবাদ আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত তথা বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ উদ্যোগত সীতাৰ পাতাল গমন যি ভাওনা আজি অনুষ্ঠিত হ'ব সেই অনুষ্ঠানৰ প্ৰতি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটি সকলোৰে বিহু মঞ্চলৈ তুলি আনিবলৈ সক্ষম হৈছিল উজান বজাৰবাসী ৰাইজে আজি আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে ভাওনা সংস্কৃতিক আজি নগৰীয়া এই মঞ্চলৈ আনিবলৈ সক্ষম হ'ল আৰু আমি সঁচাকৈ আনন্দিত এইকাৰণে যে উজান বজাৰবাসী ৰাইজৰ যি কৃতিত্ব সেই উজান বজাৰবাসী ৰাইজক ভৱিষ্যতে ফ'ল' কৰিব অনুসৰণ কৰিব অন্য নগৰৰ অনুষ্ঠানসমূহে কাৰণ আমি গাঁৱত আমাৰ ঠিকেই আছে আমি ভাওনা সংস্কৃতিক আমি গ্ৰাম্য অঞ্চলত থাকিবই কিন্তু নগৰ অঞ্চলৰো যেতিয়া পৰ্যবেক্ষিত হ'ব তেতিয়া আমাৰ এই ভাওনা সংস্কৃতিয়ে আৰু নতুন ৰূপত ঠন ধৰি উঠিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে প্ৰৱৰ্তন কৰি থৈ যোৱা এই ভাওনা সংস্কৃতিক আমি পুনৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিজন ব্যক্তি আগবাঢ়ি আহক আমি সকলোৱে আমি অনুসৰণ কৰোঁ উজান বজাৰ এই বৃহত্তৰ উজান বজাৰবাসী ৰাইজে এই ভাওনা কৰিবৰ কাৰণে মহিয়সী নাৰীসকলে যি আশাসুদীয়া প্ৰচেষ্টা হাতত লৈছে মই নিজেই দেখিছোঁ বাইদেউ আমাৰ দুগৰাকী মোৰ তাতে গৈছিল তেওঁলোকৰ কিমান আশা যে এখন ভাওনা কৰিম উজান বজাৰ লতাশিল ফিল্ডত ঐতিহাসিক ফিল্ড এইখন অসমৰে নহয় ভাৰতবৰ্ষৰ এখন ঐতিহাসিক ফিল্ড লতাশিল ফিল্ড গতিকে ইয়াত আনি আজি ধুনীয়াকৈ সুন্দৰভাৱে এখন ভাওনা অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকৰ যি আশাসুদীয়া প্ৰচেষ্টা
সেই প্ৰচেষ্টাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে উজান বজাৰৰ পৰাই যাতে আমাৰ এই সংস্কৃতিৰ অসমীয়া সংস্কৃতিৰ অসমীয়া কৃষ্টিৰ যাত্ৰাখন যাতে আৰম্ভ হয় তাকে কামনা কৰিছোঁ সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্যৰ সামৰণি ধন্যবাদ লগতে প্ৰণৱজ্যোতি লহকৰে চমুকৈ যোৱা হয় সকলোলৈকে শুভ সন্ধিয়া অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় বিভাগৰ উদ্যোগত আৰু বৃহত্তৰ উজান বজাৰ ভাওনা শিল্পী সমাজৰ সৌজন্যত অনুষ্ঠিত এই সীতাৰ পাতাল গমন যি ভাওনা অনুষ্ঠান এই ভাওনা ভাগিলৈ আমাক আমন্ত্ৰণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমি শৈশৱৰ পৰা কৈশোৰৰ পৰা আৰু ডাঙৰ হ'লোঁ অসমত গুৱাহাটী বুলি ক'লেই লতাশিল বুলি ক'লেই উজান বজাৰ আৰু উজান বজাৰ বুলি ক'লেই গুৱাহাটী বিহু সন্মিলনী ইতিমধ্যে উপৰোক্ত বক্তাসকলে কৈ গৈছে যে গুগলতো যাৰ প্ৰয়োজন নহয় গুগলতো যদি আপুনি গুৱাহাটী বিহু সন্মিলনী বুলি মাৰে তেতিয়াহ'লে গুগলেও নিজৰ ৰাস্তা নিজেই উলিয়াই দিয়ে বিভিন্ন জেগাত গুগল মাৰিব লগা হয় গুৱাহাটী বিহু সন্মিলনীৰ পৰিচয় স্বকীয় পৰিচয় আহে তেখেতে কৈছে ইতিমধ্যে যে মঞ্চৰ বিহুলৈ বাটকটীয়া গুৱাহাটী বিহু সন্মিলনীয়ে আজি এই মঞ্চতে আমি ভাওনাও আয়োজন কৰিছে উজান বজাৰবাসীয়ে ভাওনা বা উজান বজাৰৰ এই ভাওনা শিল্পী সমাজে যিখন ভাওনাক লৈ আমি গৌৰৱান্বিত আমাৰ নৱপ্ৰজন্মই এই ভাওনাৰ বিষয়ে শিকিব লাগিব বুজিব লাগিব জানিব লাগিব আমি মঞ্চত উঠি দেখিছোঁ মই দেখা নাছিলোঁ মই আজি দেখিছোঁ অমিতাত চাকি দিয়া কোমোৰাত চাকি দিয়া যিটো হয়তো নৱপ্ৰজন্মৰ কাৰণে এইটো জানিবলগীয়া কথা কাৰণ আমি গুৱাহাটীত জন্মগ্ৰহণ কৰা হেতুকে বহুত আমাৰ এই সাতাম পুৰুষীয়া যি কৃষ্টি শংকৰদেৱ মহাপুৰুষ শংকৰদেৱজনাৰ যি অপূৰ্ব কৃষ্টি অংকিনত ভাওনা আমি টিভিত দেখিছোঁ ভাওনা আমি বহু জেগাত দেখিছোঁ কিন্তু ভাওনাত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ সা সঁজুলিৰ বিষয়ে আমি অৱগত নহয় গতিকে নৱপ্ৰজন্মেও জানিব লাগিব নতুন প্ৰজন্মই উঠি অহা প্ৰজন্মই জানিব লাগিব ভাওনা কি অংকীয়নাট ভাওনা কি আৰু তাৰেই বাটকটীয়া হিচাপে আজি উজান বজাৰবাসী এই ৰাইজে যি অনুষ্ঠান অনুষ্ঠিত কৰিছে সঁচাকৈ শলাগিবলগীয়া তাতকৈ ডাঙৰ কথাটো হ'ল প্ৰতিজন এইমাত্ৰ অলপ আগতে সভাপতি মহোদয়ে কৈ গৈছে কৈলাশ শৰ্মা ডাঙৰীয়াই যে এইখন মঞ্চত যিজন ব্যক্তি বা যিজন শিল্পীয়ে এই মঞ্চত উঠে এবাৰ তেওঁ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্বকীয় পৰিচয় দাঙি ধৰে সঁচাকৈ ইয়াৰ পৰা মহান শিল্পীৰ সৃষ্টি হৈছে মহান শিল্পীয়ে এই মঞ্চৰ যোগেৰে নিজৰ স্বকীয় পৰিচয় দাঙি ধৰিছে ভূপেন হাজৰিকাৰ পৰা অশোক বিষয়াৰ পৰা বৰষাৰাণী বিষয়াৰ পৰা দীপেন বৰুৱালৈ অজস্ৰ অগণন শিল্পী এইখন মঞ্চৰ পৰাই অসমৰ নহয় ভাৰতৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিছে গতিকে সেইকাৰণে এইখন মঞ্চত সঁচাকৈ কৈছোঁ এইখন মঞ্চত থিয় হোৱাৰ হেঁপাহ শৈশৱৰ পৰা আমাৰো আছিল আৰু আমিও এইখন মঞ্চত আজি থিয় হ'বলৈ পাই নিজকে ধন্যবাদ মানিছোঁ আৰু উদ্যোক্তালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ লগে লগে এই ভাওনা ভাগীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ এই ভাওনা ভাগীয়েই সমগ্ৰ অসমতেই নহয় ভাৰতবৰ্ষতো এই ভাওনাই ইতিমধ্যে সমাদৰ লাভ কৰিছে আমি আশা ৰাখিছোঁ এই ভাওনাই বিশ্বৰ বুকুত জিলিকি উঠক আৰু শংকৰদেৱৰ অংকীয়নাট ভাওনাৰ যি সুন্দৰ সৃষ্টি এই সৃষ্টিয়ে বিশ্ববাসীকো জিলিকাই তোলক তাৰে কামনা কৰিছোঁ ধন্যবাদ ৰাইজ আমাৰ আজি এই বন্তি প্ৰজ্বলন আৰু উদ্বোধনী অনুষ্ঠান স্মৃতিগ্ৰন্থ উন্মোচনৰ পৰ্বটো ইমানতে সামৰণি পৰিল আমি সঞ্চালক মহোদয় আৰু বিশিষ্ট অতিথিসকলক আমি প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ আৰু খন্তেকৰ পাছতেই আজি এই মঞ্চত হ'বলগীয়া সীতাৰ পাতাল গমন ভাওনাখিনি পৰিৱেশন কৰিম এই ভাওনাত যিসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলৰ নাম মই ঘোষণা কৰিছোঁ সূত্ৰধাৰৰ ভাও শ্ৰীমতী নিষ্ঠা বৰ্মন ৰামৰ ভাও শ্ৰীমতী নিকুঞ্জমণি বৰুৱা সীতাৰ ভাও শ্ৰীমতী বৰষাৰাণী বিষয়া হনুমানৰ ভাও শ্ৰীমতী নিবেদিতা দাস বাল্মীকিৰ ভাও শ্ৰীমতী গায়ত্ৰী ডেকা লক্ষ্মণৰ ভাও শ্ৰীমতী সুস্মিতা ঠাকুৰীয়া ভৰতৰ ভাও শ্ৰীমতী শ্যামন্তিকা দত্ত শত্ৰুঘ্নৰ ভাও শ্ৰীমতী গীতালী দাস উৰ্মিলাৰ ভাও শ্ৰীমতী জয়শ্ৰী হাজৰিকা ৰজকৰ ভাও শ্ৰীমতী কল্পনা
ৰজকিনীৰ ভাও শ্ৰীমতী স্বপ্না দাস, লৱণ দৈত্য শ্ৰীমতী ভালকবি বৰখা ঠাকুৰ, মহাকায় দৈত্য শ্ৰীমতী সৰজু দাস ডেকা, লৱৰ ভাও শিশু শিল্পী শিৱাংগী কাশ্যপ, কুশৰ ভাও শিশু শিল্পী কাশিকা জিতু কাশ্যপী, অশ্বৰখীয়া শ্ৰীমতী জয়শ্ৰী তামুলী, বিশ্বামিত্ৰৰ মুনিৰ ভাওত শ্ৰীমতী মুনমুন বৰকাকতি বৈশ্য, ভাৰ্গৱ মুনিৰ ভাওত শ্ৰীমতী বনলতা দাস ডেকা ৰজা। আৰু আজিৰ এই শীতাল পাতাল গমন ভাওনাখনৰ ভাওনাভাগীৰ পৰিচালক আৰু দোহাল পৰিচালক শ্ৰী পাৰ্থ জ্যোতি শইকীয়া আৰু সংগীবৃন্দ। আৰু ৰূপসজ্জাত আছে শ্ৰী বিৰাজ বৰা আৰু শ্ৰী বেদান্ত বৰা, আৰু পোহৰত আছে তেজপুৰৰ পৰা অহা বিপুল নাথ দেৱ। এই বিপুল নাথ দেৱে অতি কষ্ট কৰি তেজপুৰৰ পৰা আহি এই মঞ্চত পোহৰ আগবঢ়ালে। ধন্যবাদ। আৰু বিশেষকৈ আমি ভাওনাৰ কাৰণে শব্দযন্ত্ৰ আনিছিলোঁ যোৰহাটৰ পৰা। ৰাইজ, এয়া আৰম্ভ কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ শিৰত তুলি লৈ ধৈৰ্য ধৰক। এয়া আৰম্ভ কৰিব লৈছোঁ শীতাল পাতাল গমন। হেল্ল' চেক হেল্ল'। হেল্ল'।